আপোনালোকক অতি দুখেৰে জনাবলৈ লৈছোঁ আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। অসমৰ যুৱ প্ৰজন্মৰ হাৰ্থব জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। হয় বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আমি খবৰটো পাই আপোনালোকক জনাবলৈ বিচাৰিছোঁ সকলোৰে চেনেহৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। উল্লেখ্য যে অতি সংকটজনক অৱস্থাত আছিল জুবিন গাৰ্গ। ছিংগাপুৰত অনুষ্ঠান কৰিবলৈ গৈছিল জুবিন গাৰ্গে। ছিংগাপুৰত শীতক্ৰিয়া বন্ধ হৈ মৃত্যু হ'ল অসমৰ হিয়াৰ আমঠু জুবিনৰ। সাগৰত ছাৰ্ফিং কৰি থকা অৱস্থাতে অচেতন হৈ পৰিছিল জুবিন গাৰ্গ আৰু লগালগ তেওঁক হস্পিটেলত ভৰ্তি কৰা হৈছিল আৰু বৰ্তমান তেওঁক হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ আমাৰ মাজৰ পৰা অসমবাসী ৰাইজৰ পৰা বিদায় ল'লে জুবিন গাৰ্গে। এটি কণ্ঠ যে আকৌ নাইকিয়া হ'ল। অসমৰ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। নিয়তিৰ ইচ্ছা মানি ল'বই লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে অসমৰ এজন জনপ্ৰিয় শিল্পীক হেৰুৱাই আমি খুবেই দুখিত অনুভৱ কৰিছোঁ। অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল কণ্ঠশিল্পীগৰাকীয়ে। ইমান সোনকালে এনেকুৱা এটি খবৰ আমি পাম বুলি কেতিয়াও কল্পনা কৰা নাছিলোঁ। আপোনালোকে তেওঁৰ আত্মাৰ সদগতিৰ কাৰণে কামনা কৰিব, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব।